প্ৰিয় দৰ্শক, কেতিয়াবা সন্ধিয়াৰ চাহকাপ বেচন পকৰীৰে খাই খুবেই ভাল লাগে, নহয় জানো? টেবুল চামুচেৰে 5 চামুচ বেচন আৰু 2 চামুচ ময়দা লৈ লৈছোঁ। বেকিং পাউডাৰ দিব পাৰে, মই কিন্তু এচিকুট খোৱা চ'দাহে মিলাইছোঁ। পিঁয়াজ আৰু জলকীয়া মিহিকৈ কাটি ল'ম। লগত অৱশ্যে আদা এডোখৰো কুটি লৈছোঁ আৰু জোখমতে নিমখ দি এতিয়া মিহলাই লৈছোঁ। আটাইখিনি শুকানে শুকানে মিহলাই লোৱাৰ পিছত এতিয়া অলপ অলপ পানী মিহলাই ভালদৰে মিশ্ৰণটো তৈয়াৰ কৰি লৈছোঁ। ৰিফাইন তেলখিনি গৰম হৈছে, ইচ্ছা কৰিলে মিঠাতেলতো পকৰি ভাজিব পাৰে। তেলত পকৰিবোৰ চামুচেৰে দিব পাৰে, মই কিন্তু হাতেৰে দি দিছোঁ। গেছটো কমাই ধৈৰ্য ধৰি ইলুটি সিলুটিকৈ ভাজিব লাগিব। ঘৰত মই সন্ধিয়া পৰত সমীৰণ চাহপাতেৰে গাখীৰ চাহ খাই ভাল পাওঁ। বৰমইনাই মছলা চাহ আনি দিছে। এইফালে পকৰি সিজিছে আৰু সিফালে চাহ সিজিছে। টিচু পেপাৰত পকৰি লৈ লৈছোঁ। পকৰি ভাজি থাকোঁতে মই বৰমইনাকো শিকাই আছোঁ, কাৰণ পকৰি ভাজিব জানিলেই চাহৰ উপৰিও ভাতৰ লগতো পকৰি খাব পাৰিব। এয়া চাওক, খুব ধুনীয়াকৈ পকৰি সিজিলে, খুব ভাল হৈছে। ধন্যবাদ।